ঢেকিয়াজুলি গৰুদুবাত পোহনীয়া কুকুৰলৈ বুলি গুলীচালনা কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই। নাৰদ খলনাল নামৰ লোকজনৰ পোহনীয়া কুকুৰলৈ গুলীচালনা কৰাত গৰুদুবাৰ স্থানীয় ৰাইজো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। কালি নিশা 12:30 ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত আজি পুৱা ঠেলামৰা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ গুলীবিদ্ধ কুকুৰটোৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। পোহনীয়া কুকুৰটোক কোনে আৰু কি কাৰণত গুলীয়ালে সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোৱা নাই। বিশেষকৈ অঞ্চলটোত এনেধৰণৰ অস্ত্ৰ কোনে ব্যৱহাৰ কৰিব পাৰে তাক লৈ স্থানীয় ৰাইজে অধিক চিন্তা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ঠেলামৰা থানা অন্তৰ্গত গৰুদুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30 মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছো। যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই, কিন্তু ৰাতিপুৱা দেখি গম পালো যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলীবিদ্ধ হৈ আছে। তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৰুদুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে, কিন্তু তেওঁলোকৰ সন্মুখত যে গুলী ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয়। আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে, জনসাধাৰণৰ এটা আতংকৰ সৃষ্টি কৰিছে। এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক মানে ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো। ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলী কুকুৰৰ গাত আমি দেখা পাইছো। গুলী দেখুওৱা নাই, তেওঁৰ গুলীৰ দাগটো আছে, কিন্তু গুলী ওলাই গৈছে গাত পৰা, মানে ইপাৰ সিপাৰ ওলাই গৈছে। আমি শব্দটো এটা গুলীৰে শুনা পাইছো, যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে। তো ইয়াত এটাই ফুটাইছে, কিন্তু লক্ষণীয় যে কুকুৰক গুলী কৰা মানে ইমান কুকুৰক গুলী যদি কৰিব পাৰে, ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত, সেই বিষয়টো অতি লক্ষণীয়।